ACS result 2024 result কোনদিনা দিব আজি 1 মে result দিব বলে সাক বন্ধু বান্ধৱীসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম যে আমাৰ ACS হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ result কোনদিনা দিব পাৰে আৰু যেহেতু বহুতে বন্ধু বান্ধৱীসকলে কৈ আছে যে আমাৰ result আজি দিব আজি আমাৰ যেহেতু 1 মে হয় আজি আমাৰ result মুকলি কৰি দিয়া হ'ব সাক বন্ধু বান্ধৱীসকল যেহেতু মই অলৰেডি আগতীয়াকৈ ভিডিঅ' বনাইছো আৰু মই অলৰেডি কৈ গৈছো যে আমাৰ ৰিজাল্ট কোনদিনা দিব পাৰে আৰু আমাৰ অফিচিয়েল আপডেট কিবা আহিছে নে নাই আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্ট এডুকেশ্যন মিনিষ্টাৰ ৰনেশ পেগু ছাৰ কি কৈছিল ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো যিটো বহুতে বন্ধু বান্ধৱীসকলে কমেন্ট কৰি আছে যে দাদা সঁচাকে আমাৰ আজি ৰিজাল্ট মুকলি কৰি দিবনে আজি 1 মে তাৰিখ হয় আজি আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব যিটো বহুতে কৈ আছে বহুতে কমেন্ট কৰি আছে চাওক ইমান পাগল কি হৈছে মই এটা কথা ইয়াতে স্পষ্টভাৱে ক'বলৈ বিচাৰিছো চাওক ইমান দিন আমি অপেক্ষা কৰিব পাৰিছো আৰু আজি আমাৰ 1 মে হয় আৰু কেইদিন আছে আৰু আমাৰ হাতত অকল 4 দিন সময় আছে যেহেতু আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্ট এডুকেশ্যন মিনিষ্টাৰ ৰনেশ পেগু ছাৰ স্পষ্টভাৱে কৈছে যে আমাৰ 5 মেৰ আগতে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব 5 মেৰ আগতে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব সো আজি যেহেতু আমাৰ 1 মে তাৰিখ হয় সো ইমান মানে প্ৰবলেমত কিয় পৰি আছে আপোনালোকে মানে হেভি এটা টেনচন কিয় ল'ব লাগে যে আমাৰ ৰিজাল্ট আজি দিব ৰিজাল্ট যেতিয়া দিব সো অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হ'ব অফিচিয়েল ভাৱে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব এনেকুৱা নহয় যে আপোনালোকে আগতীয়াকৈ ৰিজাল্টটো চালে ভাল মাৰ্ক আহিব এনেকুৱা নহয় যে আপোনালোকে মানে ৰিজাল্টটো মুকলি কৰি দিয়া লগে লগে চাব লাগিব নহলে কিন্তু আপোনালোকে ৰিজাল্টটো চাব নোৱাৰিব এনেকুৱা ধৰণৰ সিস্টেম নহয় সো আমাৰ HSLC মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া মুকলি কৰি দিয়া হৈছে এতিয়াও আপোনালোকে চাব পাৰিব এতিয়াও অনলাইন মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিব সেইকাৰণে এইটো চিন্তা কৰিব নালাগে ইয়াতে স্পষ্টভাৱে ক'বলৈ বিচাৰিছো সো আমাৰ ৰিজাল্টটো কেতিয়া মুকলি কৰি দিব পাৰে আৰু আজি আমাৰ যেটো 1 মে ৰিজাল্ট দিব বলে যেটো বহুতে কৈ আছে চাওক আজি যেটো আমাৰ 1 মে বন্ধ আছে ঠিক আছে আজি আমাৰ বন্ধ আছে সো আজি আমাৰ ইয়াতে ক'বলৈ গলে 100% চান্স নাই যে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব কথাটো মন কৰিব দিলে দিব পাৰে হেইটো আমাৰ অকল AHSEC আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অকল বৰ্ডহে জানিব যিমান ডাঙৰ ইউটিউবাৰ নহয় কিয় কাম নাই এটা কথা মন কৰিব যিমান ডাঙৰ ইউটিউবাৰ নহয় কিয় কাম নাই সো সেই কাৰণে মই এটা কথা ক'বলৈ বিচাৰিছো চাওক ইমান ভিডিঅ' চাই বা মনত ইমান এটা হেভি টেনচন লৈ থাকিব নালাগে ফ্ৰী মাইন্ডত থকা ঠিক আছে ফ্ৰী মাইন্ডত থকা আৰু সো আপোনালোকে ধৰিব আমাৰ 5 মে তাৰিখৰ আগতে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব সো এতিয়া চাও যেটো আমাৰ আজি 1 মে তাৰিখ হয় আজি আমাৰ হলিডে আছে বা মে ডে বন্ধ আছে সো সেইকাৰণে আজি আমাৰ একেবাৰে চান্স নাই 100% চান্স নাই ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব সো কালি আমাৰ ইয়াতে ক'বলৈ গলে 99% চান্স আছে কালি যেটো আমাৰ 2 মে হয় কালি আমাৰ 99% চান্স আছে ৰিজাল্ট মুকলি কৰি দিয়াৰ আৰু কালি যদি কিবা কাৰণ নহয় তেনেহলে 3 আৰু 4 তাৰিখৰ ভিতৰত 100% ৰিজাল্ট মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ ৰনেশ পেগু ছাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ 5 মেৰ আগতে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব সেইকাৰণে চিন্তা কৰিব নালাগে বন্ধু বান্ধৱীসকল আৰু যেতিয়া অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হয় যেতিয়া ৰিজাল্ট মুকলি কৰি দিয়া হয় সো সকলোৱে গম পাব এইবিলাকলৈ ইমান চিন্তা কৰিব নালাগে ঠিক আছে সো সেইকাৰণে মই ভিডিঅ'টো বনাইছো চাওক এতিয়া এটাৰ ওপৰত মানে এটা দুটা ভিডিঅ' বনাব বেয়া লাগে কিন্তু সো আপোনালোকৰ কমেন্ট চাই বাধ্যত পৰিহে মই ভিডিঅ'টো বনাই দিও সেইকাৰণে মই ক'বলৈ বিচাৰিছো চাওক ইমান পাগল হ'ব নালাগে ঠিক আছে যিসকলে অলপমান কষ্ট কৰিছা মেহনত কৰিছা সো ৰিজাল্টটো ভালে হ'ব আৰু যিসকলে মেহনত কৰা নাই সো আপোনালোকে মানে নিজৰ ৰিজাল্ট অলৰেডি নিজে পোৱা যায় এটো ভালকে জানে আৰু সো মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰো আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু যেতিয়া অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হয় কিবা খবৰ আহি যায় সোনকালে জনাব চেষ্টা কৰিম আৰু ৰিজাল্ট মুকলি কৰি দিলেও মই অতি সোনকালে জনাব চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব